কৃষ্ণ মানে আপোনাক ফটোত থকা কৃষ্ণ বুলি ভাবিলে এটো দৰ্শন নহব ফটোত থকা কৃষ্ণটো কাহিনী দৰ্শনটো হল আমাৰ বুকুৰ মাজত থকা যেটো প্ৰেম যেটো চৈতন্য ৰস এইটোৱে হল কৃষ্ণ ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ ঈশ্বৰ কৃষ্ণ সৎ চিত আৰু আনন্দ এইটোৱে কৃষ্ণ যেতিয়া খং উঠিব এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক কোষবোৰ মৰি যায় এটা খং কৰোতে কৰোতে যদি গোটেইখিনি কোষ মৰি যায় এজন মানুহে নিজকে মাৰি পেলায় সেইকাৰণে ভগৱত গীতাত কৈছে ক্ৰোধত ভৱতি সন্মোহা সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰংসাত বুদ্ধিনাশো বুদ্ধিনাশাত প্ৰাণচ্যতি তাৰ পাছত মৃত্যু হৈ যায় কোনে মাৰে খংটোৱে মাৰে কাক মাৰে চৈতন্য জীৱক মাৰে অৰ্থাৎ মা যশোদাই কেলে নেদেখে ঈশ্বৰ দুবাৰ বিশ্বৰূপ দেখাইছে আমি কিয় নেদেখো ঈশ্বৰ গীতাই কৈছে ভাগৱতে কৈছে জীৱৰ মাজত ঈশ্বৰ আছে খোৱাৰ টাইম পালে জীৱটো আমাক তো কৈ আছে জীৱৰ যত জীৱ তত ঈশ্বৰ নহয় জানো যত জীৱ তত শিৱ জীৱ ঈশ্বৰ হয় নে নহয় জামাই আসলে কি জামাই আহাৰ লগে ডিঙি পাক মাৰি ধৰো নধৰো এটো ঈশ্বৰটো কলে যায় এইটোৱে বুজাইছে আমাক যেতিয়ালৈকে মায়া থাকিব ঈশ্বৰ নেদেখে ঈশ্বৰৰ লগতে বহি আছে ঈশ্বৰ নেদেখে মা যশোদাই ঈশ্বৰকে খুৱাইছে ঈশ্বৰকে পালিছে ঈশ্বৰকে কাপোৰ পিন্ধাইছে ঈশ্বৰকে অলকা তিলক লগাইছে ঈশ্বৰকে স্নো পাউডাৰ ঘুৱাইছে ঈশ্বৰ নেদেখে কেলে মায়া আছে দে খং যদি উঠে কি কৰিব খং উঠিলে পৃথিৱীলৈ চাব আৰু যাৰ অতি খং ক'ব নোৱাৰা হৈ যায় এনে খং উঠে অৰ্থাৎ মূৰত পানী নাঢালিব স্নান কৰোতে মূৰত পানী নাঢালিব পানীয়ে মূৰ গৰম কৰি দিয়ে প্ৰথম চৰণ ধুব যাৰ যাৰ খং আছে ডেকা সকলক কৈছো প্ৰথম চৰণ ধুব চৰণ মানে আপোনাৰ চৰণ যেতিয়া ধুব আঁঠুৰ তলৰ পৰা চৰণত খুব পানী ঢালিব তাৰ পাছত বাওঁ কান্ধত ঢালিব তাৰ পাছত সোঁ কান্ধত ঢালিব তাৰ পাছত শিৰত ঢালিব ইয়াৰ পাছত ভগৱান কৃষ্ণ আৰু ডাঙৰ হল এতিয়া অসুৰ আহিলে কি চক্ৰবাদ মানে কি গোকুল অন্ধকাৰ কৰি আহিছে চক্ৰবাদ অসুৰে ধুৱলি কুঁৱলি কোনেও কাকো দেখা নাপায় আৰু সেই ধুৱলি কুঁৱলিৰ মাজেৰে ভগৱান কৃষ্ণক ওপৰলৈ উৰাই লৈ গল এটো কাহিনী কৈছে এটো হল কাহিনী এটা উৰাই লৈ গল ওপৰলৈ কৃষ্ণক মাৰিবৰ কাৰণে এতিয়া আমাৰ দৰ্শনটো কি দৰ্শন হল চক্ৰবাদ মানে আমাৰ ভিতৰত থকা ক্ৰোধ এই ক্ৰোধটোৱে অসুৰ ক্ৰোধ যেতিয়া ভয়ানক খং উঠে হিতাহিত জ্ঞান শূন্য হৈ যায় মানুহক ওপৰলৈ উৰাই লৈ যায় গুৰু গোসাঁই একো নামানা হয় পাপ পুণ্য বিচাৰ একো নাথাকে এই ক্ৰোধটোৱে জীৱক ওপৰলৈ লৈ যায় মানে চেতনাক বা আধ্যাত্মিক জীৱনটো আপোনালোকে চাবচোন যিমান খং উঠা মানুহৰ ভিতৰত চাব আধ্যাত্মিক জীৱনটো নাই সি প্ৰেমৰ পৰা বঞ্চিত হয় আনন্দৰ পৰা বঞ্চিত মুখখনৰ যেটো কমনীয়তা যেটো প্ৰেমৰ বা যেটো ভালপোৱাৰ যেটো মৰম চেনেহৰ পবিত্ৰতা এইটো হেৰাই পেলায় মুখখন বাঘৰ নিচিনা বা একেবাৰে গোৱাৰ হৈ যায় কেলে তাৰ ভিতৰত থকা যেটো প্ৰেম যেটো আনন্দ অৰ্থাৎ সেইটোৱে হল কৃষ্ণ মানে আপোনালোকে ফটোত থকা কৃষ্ণ বুলি ভাবিলে এটো দৰ্শন নহব ফটোত থকা কৃষ্ণটো কাহিনী দৰ্শনটো হল আমাৰ বুকুৰ মাজত থকা যেটো প্ৰেম যেটো চৈতন্য ৰস এইটোৱে হল কৃষ্ণ ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ ঈশ্বৰ কৃষ্ণ সৎ চিত আৰু আনন্দ এইটোৱে কৃষ্ণ এটো দৰ্শনৰ কৃষ্ণ
কাহিনীৰ কৃষ্ণ মুৰলীধাৰী ত্ৰিভংগ মূৰ্তিধাৰী এইটো হ'ল কাহিনীৰ কৃষ্ণ এতিয়া আমাক কাহিনীও লাগিব যিসকল মানে প্ৰাকৃত ভকত তেওঁলোকৰ কাৰণে কাহিনীৰ কৃষ্ণই ফটোখনতে সেৱা কৰিব বা মূৰ্তিতে সেৱা কৰিব কিন্তু যিসকল দৰ্শন বিচৰা লোক আছে তত্ত্বজ্ঞ পুৰুষ আছে তেওঁলোকে কাহিনীৰ ফটো নিবিচাৰে চৈতন্য ঈশ্বৰক বিচাৰে এই চৈতন্য ঈশ্বৰ আছে মানুহৰ বা জীৱৰ হৃদয়ত গতিকে তেওঁলোকে চৈতন্য সেই আত্মাৰ সাধনা কৰে বা তেওঁলোক আত্মাৰ পূজা কৰে চাবচোন আৰু যিসকল কাহিনীৰ ফটোত পূজা কৰে এই দুটা পাৰ্থক্য আছে এতিয়া কৃষ্ণ মানে আমাৰ বুকুৰ মাজত থকা আনন্দই কৃষ্ণ আৰু আনন্দ যিদিনা নোহোৱা হ'ব গছত ওলমি দিব একেবাৰে 100% সত্য এজন মানুহে নিজক কেনেকৈ মাৰি দিয়ে যিদিনা মৰমটো বা প্ৰেমটো বা ৰসটো নোহোৱা হৈ যাব সি নিজক মাৰি দিয়ে সেইকাৰণে কৈছে আনন্দ যদি নোহোৱা হৈ যায় তেতিয়াহ'লে জীয়াই এক ক্ষণ থাকিব নোৱাৰে এতিয়া সেই আনন্দক মাৰে কোনে কথাখিনি বুজি যাব আনন্দক মাৰে আপোনাৰ ভিতৰত থকা ক্ৰোধ যেতিয়া খং উঠিব এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক কোষবোৰ মৰি যায় এটা খং কৰোতে যদি গোটেইখিনি কোষ মৰি যায় এজন মানুহে নিজকো মাৰি পেলায় নিজক মাৰি পেলা মানুহ আছে নাই কেলে মাৰে সেইকাৰণে ভগৱত গীতাত কৈছে ক্ৰোধত ভৱতি সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰংসাত বুদ্ধিনাশত প্ৰাণচ্যুতি তাৰ পাছত মৃত্যু হৈ যায় কোনে মাৰে খংটোৱে মাৰে কাক মাৰে চৈতন্য জীৱক মাৰে এই চৈতন্য জীৱক মাৰা অসুৰটোৰ নাম হ'ল ক্ৰোধ এটা আজিৰ পৰা আপোনালোকে চিনি পালে খং নকৰিব খং কৰিলে নিজৰ বহুত লোকচান হয় আজি এই কথাটো প্ৰত্যেকেই এইটো একেবাৰে জীৱন ডায়েৰীত লিখক খং নকৰিব খং কৰিলে মুখৰ কমনীয়তা হেৰাই যায় মুখখনৰ সৌন্দৰ্যটো হেৰাই যায় লগতে চেতনাৰ কোষবোৰ মৰি যায় আৰু শেষত গৈ মনত ৰাখিব অত্যাধিক খং উঠা মানুহে কেতিয়াবা নিজক মাৰি পেলায় নিজক মাৰি দিয়ে কেলে চেতনা মৰি যাওঁতে বিচাৰ বুদ্ধি চব নষ্ট হৈ যায় সেইকাৰণে আজিৰ পৰা খংটো নকৰিব এতিয়া খং যদি উঠে কি কৰিব খং উঠিলে পৃথিৱীলৈ চাব আৰু যাৰ অতি খং ক'ব নোৱাৰা হৈ যায় এনে খং উঠে অৰ্থাৎ মূৰত পানী নাঢালিব স্নান কৰোঁতে মূৰত পানী নাঢালিব পানীয়ে মূৰ গৰম কৰি দিয়ে প্ৰথম চৰণ ধুব যাৰ খং আছে ডেকাসকলক কৈছো প্ৰথম চৰণ ধুব চৰণ মানে আপোনাৰ চৰণ যেতিয়া ধুব আঁঠুৰ তলৰ পৰা চৰণত খুব পানী ঢালিব তাৰ পাছত বাওঁ কান্ধত ঢালিব তাৰ পাছত সোঁ কান্ধত ঢালিব তাৰ পাছত শিৰত ঢালিব অৰ্থাৎ আমাৰ এই শৰীৰটোৱে হ'ল চৈতন্য আত্মাৰ মন্দিৰ ইয়াৰ এই আত্মাই হ'ল আমাৰ বিগ্ৰহ শৰীৰটো হ'ল মন্দিৰ এই শৰীৰৰূপী মন্দিৰত আত্মাৰূপী বিগ্ৰহ আছে এই শৰীৰৰূপী মন্দিৰক আপুনি মই সজাব লাগে ধুনীয়া কৰি ধুৱাই পখলাই চফা কৰি আমি যেতিয়া ফোট তিলক লওঁ কেলে লওঁ মন্দিৰ সুন্দৰ কৰি ৰাখোঁ কেলে তাৰ ভিতৰত আত্মাৰূপী পৰমাত্মা আছে আমাৰ হৃদয়ৰ মাজত এই ভাৱনাৰে সদায় আমি শৰীৰক চাব লাগে শৰীৰম অদ্য খলু ধৰ্ম চৰণম শৰীৰ ৰক্ষা কৰাটো হ'ল প্ৰথম ধৰ্ম যি মানুহে শৰীৰ ৰক্ষা কৰিব নোৱাৰে যি মানুহে শৰীৰৰ অত্যাচাৰ কৰে যি মানুহে নিজৰ শৰীৰৰ ওপৰত অত্যাচাৰ কৰে নিজৰ শৰীৰক মাৰে সেই মানুহ মহাপাপী সেই মানুহ অধগতি যাব ঈশ্বৰৰ মৰমৰ পৰা বঞ্চিত হ'ব গতিকে এই কথাটোকে আমাক কৈছে যে আমি খংটো দিয়াচলাইৰ কাঠিৰ নিচিনা আনে জ্বলক বা নজ্বলক নিজে প্ৰথম জ্বলি যায় সেইকাৰণে খং উঠা মানুহে চাব
এই স্মৃতিটো কমি যায় যে বহুতে যে কয় কথা মনত নাথাকে কথাবোৰ পাহৰি যাওঁ যিমান আপোনাৰ খং উঠিব আপোনাৰ স্মৃতি শক্তিটো কমি যাব সেইকাৰণে আমাক কৈছে এইটো কোনে মাৰিব এজন আধ্যাত্মিক মানুহে খং দমন কৰিব পাৰিব সেইটো আধ্যাত্মিক মানে কি কৃষ্ণ সেইকাৰণে আমাক কৈছে কৃষ্ণক সেইকাৰণে লাগে মোৰ জীৱনৰ পৰা যিটো বিকাৰ মোৰ জীৱনৰ পৰা জীৱন নষ্ট কৰা যিটো ৰিপু খং আৰু এই খংটোৰ পৰা মোক মুক্ত কৰিবৰ কাৰণে এই খঙৰ পৰা মোক পৰিত্ৰাণ কৰিবৰ কাৰণে এই খংৰূপী জীৱৰ মহাশত্ৰুৰ পৰা মোক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণ লাগে আৰু সেইকাৰণে মই ভাগৱতলৈ আহিছোঁ আৰু সেইকাৰণে মই ভাগৱত শুনিবলৈ আহিছোঁ এই ভাৱনাটোৱেই হ'ল ভাগৱত শ্ৰৱণৰ আপুনি ভাগৱতলৈ আহিছে কেলে আহিছিলে নাজানে অকণমান যাওঁ অকণমান বহোঁ অকণমান যাওঁ অকণমান শুনো অকণমান চাওঁ এইবোৰ কোনো অৰ্থ নাই এইবোৰে হাজাৰ বছৰ শুনিলেও তেওঁলোকৰ জীৱনৰ কাম নাই ভাগৱত এটা উদ্দেশ্য ইয়ালৈ আহিছে দোকান দিছে উদ্দেশ্য দিছে চাকৰি কৰিছে উদ্দেশ্য দিছে শিক্ষা লৈছে উদ্দেশ্য দিছে এই বাসুদেৱ মন্দিৰ লৈছে উদ্দেশ্য এইটো জীৱনৰ এটা উদ্দেশ্য কেলে অমূল্য সময় ক'ৰবাত দি দিম তাৰ বিনিময়ত কিবা পাব লাগিব সময় হলো অমূল্য সময়ে জন্ম দিয়ে সময়ে মৃত্যু দিয়ে সময়ে আমাক সৌভাগ্য দিয়ে সময়ে আমাক প্ৰতিষ্ঠিত কৰে সময়ে আমাক অমৰত্ব দিয়ে এজন মানুহে স্বামী বিবেকানন্দই সময়ৰ সদ্ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ লগত নাম জোৰাইলে যিদিনা ভাৰতবৰ্ষ যদি বিনাশ হৈ যায় সিদিনা স্বামী বিবেকানন্দ বিনাশ নহ'ব কেলে বেদান্ত বিনাশ হোৱালেহে স্বামী বিবেকানন্দ বিনাশ হৈ যাব গতিকে এজন মহান বেদান্তৰ এখন মহান ৰামকৃষ্ণ পৰমহংসৰ সৃষ্ট বিবেকানন্দ গতিকে আমাক এইটো কৈছে সময়ে আমাক জীৱনক সুন্দৰ কৰে গতিকে আমি সময়ৰ অৱহেলা আৰু জীৱনৰ অৱহেলা হয় ইয়াকে কৈছে আৰু সেই ভগৱান কৃষ্ণক লৈ গ'ল ওপৰলৈ তেতিয়া ভগৱান কৃষ্ণই ডিঙি চেপি বধ কৰিলে অৰ্থাৎ চক্ৰবাদ ঘূৰণি বতাহ লৈ যায় ওপৰলৈ লৈ যায় তাৰ পাছত কৃষ্ণ মানে হ'ল আমাৰ আধ্যাত্ম চেতনা আৰু সেইকাৰণে ভগৱান কৃষ্ণই ডিঙি চেপি মাৰিলে গোকুলবাসীত খং নাই এতিয়া য'ত কৃষ্ণ থাকে খং কেনেকে থাকিব ক্ৰোধ কেনেকে থাকিব য'ত কৃষ্ণ আছে কৃষ্ণৰূপী আনন্দ আছে কৃষ্ণৰূপী পৰমানন্দ আছে কৃষ্ণৰূপী হৃদয়ানন্দ আছে তাত ক্ৰোধ কিদৰে প্ৰৱেশ কৰিব নোৱাৰে আৰু সেইকাৰণে কৃষ্ণ লাগে তাৰ পাছতে চক্ৰবাতৰ পাছতে এতিয়া ৰজ্জু বন্ধন আৰু ইয়াতে ভগৱান কৃষ্ণৰ শিশু লীলা সমাপ্ত হৈছে ভগৱান কৃষ্ণ বড়ো হল বহুত ডাঙৰ হল খেলিব পৰা হল গোৱালি পাৰাৰ সকলো গোপবালাসকল খেলিব পৰা হল সময়টো থাকিলে এইখিনি আলোচনা কৰিলে ভগৱান কৃষ্ণৰ মধুৰ লীলাবোৰ বহুত ভাল লাগে তেওঁ কেনেকৈ কাৰোবাৰ মাখন খাইছিলে কাৰোবাৰ পৰা এই মাখন যে খায় চুৰ কৰি খায় কেলে চুৰ কৰে মাখন মানে হ'ল ভকতৰ প্ৰেম কেলে থওঁতে কৃষ্ণ ভাৱনাৰ ধয় যিসকল গোৱালী সেইকাৰণে সুধিছেনে মচি मेरे लिए रखा था ये मेरे लिए नहीं रखा था क्या তেতিয়া গোপীয়ে ভাবে আরে গোৱালীয়ে ভাবে এইটো জানিলে কেনেকৈ মই সঁচাকৈ ধৰিছোঁ এইটো কৃষ্ণৰ কাৰণে আমি এইটো সেই সঁচাকৈ থওঁ এইটো কৃষ্ণৰ কাৰণে কৃষ্ণৰ নাম লৈ যেতিয়া আমি বহুৱাওঁ নবহাওঁ জানো এইটোৱেই তেতিয়া ভগৱান কৃষ্ণই সেই ভাগ বিচাৰে আমাক সেইবোৰ কথা কৈছে লীলাৰ অৰ্থটোৱেই হ'ল মানুহক আনন্দ দিয়া ভক্তক আনন্দ দিয়া আৰু সেই লীলা কৰিবৰ কাৰণে তেওঁ এবাৰ গোটেই গোহালি পাৰাত গৈ খুব অত্যাচাৰ কৰিছে সেইদিনা বহুত কৰিছে আৰু কাৰণ কেলে শিশু লীলা সমাপ্ত হ'ব না সেইদিনা শেষৰ দিনটো সেইদিনা একদম গোৱালি পাৰাত গৈ গোৱালীসকল মা যশোদাৰ ঘৰলৈ আহিছে দধি মঠিছে মাখন উলিয়াইছে লাৰু ওলাইছে আজিতো মাখন আনিবলৈ দিছোঁ পাহৰিছোঁ এতিয়া মনত পৰিছে আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টক কৈ পঠিয়াইছিল আজি মাখনৰ নাম ওলাব যেতিয়া মাখন লাগিব এতিয়া আনিছে নাই জানো কি হৈছে এতিয়া এই যে চব দধি মাখন ক্ৰীম এইবোৰ চব উলিয়াইছে মা যশোদাৰ ঘৰত আৰু তাৰ পাছতেই এইফালে অভিযান চলাইছে এতিয়া এই গোৱালি যে ব্ৰজধামৰ এটা নিয়ম হ'ল কি চব কৃষ্ণক আগ কৰে
আমরা কৃষ্ণক বাদ দি তাত কোনো কাম নকৰে, কোনো চিন্তা নকৰে, কোনো ভাৱনা নকৰে, এইটোৱে ব্ৰজধাম। আৰু আপনাদের সবাই ব্রজবাসী, আপনাদের এইটা চিন্তা হওয়া উচিত। ব্রজধামের অর্থ হল ব্রজবাসী। নাম থাকলে কাজ হবে না, কাম করতে হবে। যে ব্রজধামে ভগবান কৃষ্ণকে কেমন ভালোবাসছিল, ভগবান কৃষ্ণকে কেন্দ্র করে সারা ব্রজধাম ঘুরছিল, সারা ব্রজধাম চলছিল। আপনাদেরও ব্রজবাসী যদি বলে যে আমি ব্রজবাসী, আমার এটা ব্রজধাম, অর্থাৎ প্রথম এই যে ব্রজধামের যেগুলো গুণ, ব্রজধামের যেগুলো আচরণ, এগুলো কিন্তু পাল্টে হবে, এমনি বললে হবে না। এইটুই ডাঙর কথা যে আমরা ভক্ত, যে ভক্তর গুণ কি, ভক্তর আচরণ কি, এইটা ফুটিয়ে উঠতে লাগবে। যদি আমার জীবনে ফুটিয়ে উঠে আমি ভক্ত, তখন অহংকার হয়ে যাবে, ভক্তি কিন্তু হবে না। যে আমরা বৈষ্ণব, কেউ কেউ এমনি আছে, প্রথম বৈষ্ণব ছিল না, তখন শান্তই ছিল, শ্রদ্ধা ভক্তি ছিল। যখন বৈষ্ণব হয়ে গেল, তিলক কাটলো, তখন আমি বৈষ্ণব, আমার হাতে তুমি খাবে না, তো অভিমান এসে গেল। যে বৈষ্ণব হওয়ার পর কি বলল, যে কায় বাক মন ভগবানকে অর্পণ করলে বৈষ্ণব হয়। অহংকার থাকলে বৈষ্ণব, যখন অহংকার থাকবে তখন বৈষ্ণব নেই। যখন অহংকার নষ্ট হয়ে গেল, শ্রদ্ধার ভক্তি শত হয়ে গেল, শ্রদ্ধার ভক্তি সবার থাকি শত, ভগবান বড় আমি শত, তখন বৈষ্ণব হয়ে গেল। আসল গুণের পূজা, গুণ আৰু আচৰণটাইহে মানুষের জীবনে ভকত বৈষ্ণৱৰ এগুলো ফুটাই তোলে। যদি গুণ আৰু আচরণ থাকে না, আর সেই জন্য যে ব্রজবাসী এইগুলো গুণ আর আচরণ ছিল। ভগবান কৃষ্ণ গিয়ে যে সব বাড়ির যত মাখন ছিল, দই ছিল, ক্রিম ছিল, আধা খেয়েছে, আধা বান্দরকে দিয়েছে, টেকলি টুকলা এবিলাক সব ভাঙিয়া দিয়েছে। যে গাই গরুর যে পোয়ালিগুলো বান্ধা ছিল না, এগুলো মুক্ত করে দিল। যার যার যে করেছে, আর ছোট ছোট যে শিশুগুলোকে ঘুমায় রাখছে, এগুলোকে জাগায় দিল। এক উশৃঙ্খল পরিবেশ করিয়ে সব ঘুরে আসছে। যশোদা মার বাড়ির থেকে গোয়ালি সকল যখন বিদায় নিল, তার লাড়ু পিঠা সব দিয়ে উনিকে পঠিয়ে দিল বাড়ি। বাড়ি গিয়ে কি হলো, বাড়ি গিয়ে দেখিয়ে মাথা খারাপ হয়ে গেল। বাপরে, এগুলো কি করছে, এগুলো সব নষ্ট। আর ঘৰৰ এই এজনী বোৱাৰীৰ ঘৰৰ এইবোৰ কৰিলে কিমান সমস্যা হ'ব। স্বামীয়ে গালি পাৰিব, শহুৰ শাহুৱে ধৰিব, ঘৰখন চব উশৃংখল হৈ গ'ল, চব মোৰ একেবাৰে নষ্ট হৈ গ'ল। আৰু ঘৰৰ পৰা আটাইকেইজনে টোপাকাৰৰ নিচিনা, আমাৰ অসমীয়াত কয় টোপাকাৰ, মানে চিধা একেবাৰে কোঁকোৱাই আহিছে। আহি মা যশোদাৰ পদূলিত মাতিছে, রানী আয়, রানী আয়, রানী আয়। আরে মা যশোদা ভাবছে, আরে ওখানে তো গিয়েছিল, লাড়ু পিঠা সব দিয়েছি, আরে কিমান আনন্দ করে গেছিল, ওখান কি বা অত জোরে বলছে, কি হলো? ভয় খেয়ে গেছে, কি হলো? আরে কি হলো না, আপনাদের এখানে থাকুন, আমাকে যেতে দেন, না হলেছে, না হলে আমাকে থাকতে দেন, আপনাদের যান। কেন, কি হলো? আরে কি হলো, তোমার কৃষ্ণ তোমার এই বুড়াকালে ছেলে হয়েছে, তুমি নিয়ন্ত্রণ করে রাখো, না হলে কি তোমার কৃষ্ণ আমার বাড়ি অত কাজ করছে, সব এফাল ওপরা গাই দিলে। তো মা যশোদা বলছে যে আমার যে কৃষ্ণ করছে তুমি প্রমাণ দিতে পারবা? আরে প্রমাণ লাগে, এইটা আমার বাড়ি, এটা ডিঙির মণি, এটা কানের কুণ্ডল, এটা হলো শরণের নপুর, এগুলো দেখো। মা যশোদা স্তব্ধ হয়ে গেল। আর তো এইটু হয় কৃষ্ণর, যার এগুলো সব কৃষ্ণর। তেতিয়া মা যশোদাই ঠাণ্ডা হৈ ক'লে, চোৱা, বুঢ়া কালত ল'ৰাটো হ'ল মোৰো মৰম লাগে, মোৰো বহুত মৰম লাগে, কিন্তু ইমান অত্যাচাৰ কৰে, ইমান উৎপাত কৰে, এনেকুৱা কৰে যে কেতিয়াবা বহুত খং উঠে।
কিন্তু মই যে একো কৰিব নোৱাৰো মই একো কৰিব নোৱাৰো তোমালোকক আনি দিলে তোমালোকে পাৰিবা জানো গোপীয়ে কৈছে না না গোপী নহয় এটো হল গোৱালি গোপী প্ৰৱেশ নাই হোৱা গোপী একদম বস্ত্ৰহৰণ লীলাত প্ৰথম প্ৰৱেশ হ'ব তে সবে কলে যেন আমিও নোৱাৰো কৃষ্ণৰ মুখখন চালে মন প্ৰাণ হৰি যায় তেওঁৰ অলকা তিলকযুক্ত নীলা নীলা পদুমৰ নিচিনা চকুৰ জোৰে দেখা পালে মন প্ৰাণ হৰি যায় সব বিভোৰ হৈ গ'ল কৃষ্ণত ভাৱ বিভোৰ তাৰ পাছত কলে ঠিক আছে যোৱা মই বুজাই কম আজিৰ পৰা তেনেকুৱা যাতে নকৰে তাৰ পাছত গুচি গ'ল ভগৱান কৃষ্ণ লীলাময় প্ৰভুৰ ইমান লীলাময় পৃথিৱীত এনেকুৱা ক'ত ঈশ্বৰ আছে মুছলমানৰ তেওঁৰ ঈশ্বৰ আছে বেহেস্তত খ্ৰীষ্টানৰ হল ঈশ্বৰৰ পুতেক আহিলে পৃথিৱীত ঈশ্বৰ কৰবাত আছে আমাৰ ঈশ্বৰ সবতে আছে আকাশতো আছে মাটিতো আছে পাতালতো আছে কুকুৰত আছে গৰুটো আছে বৈকুণ্ঠত সব ঈশ্বৰ আছে আমাৰ ঈশ্বৰ যতে ততে আছে আৰু আমাৰ ঈশ্বৰে ভক্তক কেনেকৈ লীলা কৰিছে যে আহি কৈছে পেট পিহি পিহি আহিছে মাগো বড় ভোক লাগছে কিছু খাইতে দাও মাগো যশোদামাৰ খং উঠিব নাই এতিয়া গালি পাৰিছে তো এতিয়া গোটেই গোৱালি গালি পাৰিছে গোটেই গোৱালিয়ে এতিয়া ঘৰত আহি দম দি গৈছেগে তাৰ পাছত আহিছে মাগো বড় ভোক লাগছে কিছু খাইতে দে থাপ মাৰি ধৰি হাতত চচৰাই টানি নি কৈছে ভোক লাগছে ভোক লাগছে খুব কান্দিছে মা যশোদা তুই ৰজাৰ ল'ৰা তুই ৰজাৰ ছেলে তোর বাড়ি কি নাই সব আছে আমার বাড়ি গাখির দই মাখন এগুলো তো এই গোয়ালির ঘরে বাড়ি বাড়ি গিয়ে তুই গোয়ালির ঘরে ঘরে গিয়ে এগুলো কেন খাস হ্যাঁ এগুলো কেন উৎপাত করো খুব কান্দিছে আবেগত কান্দিছে দুঃখত কান্দিছে গালি পাৰিছে না তাৰ পাছত কৈছে কোনে গলে মই কেতিয়া গলো মই তাত খেলি আছিলো আমি সব লগৰ ল'ৰা আমি তাত খেলি আছিলো কেতিয়া গৈছিলো ইহঁতে বহুত ৰস পাইছে আকৌ ইহঁতে এনেকুৱা কৰে যে খেলি আছিলা সিহঁতে কিবা প্ৰমাণ দিব পাৰিব ন প্ৰমাণ লাগে এইটো চোৱা তোমাৰ কাণৰ কুণ্ডল এইটো চোৱা তোমাৰ ডিঙিৰ মণি এইটো তোমাৰ স্বৰ্ণৰ নেপুৰ ভগৱান কৃষ্ণ যোগেশ্বৰ বহুত মায়া জানে মায়াৰ অতি ধীশ মায়াৰ ঈশ্বৰ হল কৃষ্ণ লগে লগে মোৰ কাণৰ কুণ্ডল আছে মোৰ ডিঙিৰ মণি আছে মোৰ স্বৰ্ণৰ নেপুৰ আছে এটা মা যশোদাৰ আৰু গণ্ডগোল লাগিলে দুইবাৰ বিশ্বৰূপ দেখুৱাৰ পাছত কৃষ্ণ নেদেখিলে আৰু আপুনি ময়ো ঈশ্বৰ দেখো তাৰ পাছত নেদেখো আপুনি ময়ো কওঁ বতাহত ঈশ্বৰ আছে বতাহটোৱে ঈশ্বৰ আকৌ নেদেখো ঈশ্বৰ আমি সব আসনত দেখো ঈশ্বৰ এই বাসুদেৱ ঈশ্বৰ আকৌ ইয়াতে বাসুদেৱ আহিলে আকৌ নেদেখা হৈ যাওঁ অৰ্থাৎ মা যশোদাই কেলে নেদেখে ঈশ্বৰ দুবাৰ বিশ্বৰূপ দেখাইছে আমি কিয় নেদেখো ঈশ্বৰ গীতাই কৈছে ভাগৱতে কৈছে জীৱৰ মাজত ঈশ্বৰ আছে খোৱাৰ টাইম পালে জীৱটো আমাক তো কৈ আছে জীৱৰ যত জীৱ তত ঈশ্বৰ নহয় জানো যত জীৱ তত শিৱ জীৱ ঈশ্বৰ হয় নে নহয় জামাই আসলে কি জামাই আহাৰ লগে ডিঙি পাক মাৰি ধৰো নধৰো এটো ঈশ্বৰটো গলে যায় এইটোৱে বুজাইছে আমাক যেতিয়ালৈকে মায়া থাকিব ঈশ্বৰ নেদেখে ঈশ্বৰৰ লগতে বহি আছে ঈশ্বৰ নেদেখে মা যশোদাই ঈশ্বৰকে খুৱাইছে ঈশ্বৰকে পালিছে ঈশ্বৰকে কাপোৰ পিন্ধাইছে ঈশ্বৰকে অলকা তিলক লগাইছে ঈশ্বৰকে স্নো পাউডাৰ ঘুৱাইছে ঈশ্বৰ নেদেখে কেলে মায়া আছে